বৰষুণ দি আছে। বৰষুণ দিয়াৰ কাৰণে মই ফুলবোৰ বাহিৰলৈ উলিয়াই দিলোঁ। বহুত ধূলি হৈ আছিলে, বৰষুণত মানে দি দিলে অকণমান চাফা হওক বুলি উলিয়াই দিলোঁ। এয়া দেখিছেনে ইমান বৰষুণ দিছে, গোটেই ৰাতিটো বৰষুণ দিলে, মানে ৰাতিপুৱালৈকে দিয়ে আছে। এয়া মই বাহিৰলৈ উলিয়াই দিলোঁ, লগতে ৰাতিপুৱাই আজি ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু এয়া এইফালেও দেখিছেনে এই বতৰৰ মহিমা, এই বৰষুণ এই ৰ'দ একদম মানে শান্তি নাইকিয়া নিচিনা কৰি দিছে। বৰষুণ দিয়াৰ কাৰণে ৰাতিপুৱা লৰালৰিকৈ উলিয়াই দিলোঁ গোটেই ফুলখিনি। অকণমান চফা হ'ল আৰু বেছি বৰষুণ পালেও বেয়া হয়, বেছি ৰ'দ পালেও বেয়া হয়। মানে এতিয়া আকৌ ৰ'দ দিব বুলি ভাবিছোঁ, অকণমান মুকলি কৰিছে বতৰটো, সেইকাৰণে আকৌ লৰালৰিকৈ উঠাই দিছোঁ। আৰু আজি অকণমান চফা কৰিছোঁ আৰু ফুলবোৰ কিনো কৰিম, উপায় নাই। বৰষুণ দিলে উলিয়াই দিওঁ, ৰ'দ দিলে আকৌ সুমুৱাই দিওঁ, এইবোৰকে কৰি থাকোঁ আৰু কেতিয়াবা। আৰু এই পিটনীয়াকেইটা দেখিছেনে একদম শেহতীয়াকৈ হ'লেও একদম ধুনীয়াকৈ ফুলি আছে, একদম হেঁপাহ পলাই ফুলিছে, ডাল ভৰি ইয়াত দেখিছেনে একদম ধুনীয়াকৈ ফুলি আছে। আৰু এয়া এইটো ফুল দেৰিকৈ ফুলিব লৈছে। মই এতিয়া আজি ওচৰলৈ লৈ আহিছোঁ, বৰষুণ দিলে বেয়া হৈ যাব বুলি এনেকৈ এয়া বাৰাণ্ডালৈ লৈ আহিছোঁ। এয়া এনেকৈ আকৌ এয়া বাৰাণ্ডালৈ উঠাই দিছোঁহি, বেছিকৈ তিতি থাকিলেও বেয়া হয়। বৰষুণ এৰি দিয়াৰ কাৰণে আকৌ এই বাৰাণ্ডালৈ উঠাই দিলোঁ। এয়া এনেকৈ থৈ দিছোঁ আৰু বাৰাণ্ডাতে। স্নেক ফুলকেইটা যে মোৰ বহুত ভাল লাগে একদম, আৰু কেইটামান টাবত ৰুম বুলি ভাবি আছোঁ, একদম জোপোহা হৈ গ'ল। ৰান্ধনীশালত আজি এফালে বনাই থকা হৈছে কেক, আৰু এয়া কেক বনাই থকা হৈছে। বায়েকে বনাই দিছে ভনীয়েকক লৈ যাবৰ কাৰণে, ভনীয়েকে থাকে ডিব্ৰুগড়ত পঢ়াৰ ক্ষেত্ৰত। আৰু এইফালে এয়া কাপোৰটো দিয়া হৈছে, বনোৱা হৈছে। আজি দুপৰীয়া সাজৰ কাৰণে কি বনাম তাকে আপোনালোককো অকণমান দেখুৱাই লৈছোঁ। এয়া এফালে মাগুৰ মাছ লৈছোঁ, বজাৰৰ ফালে যোৱা হৈছিলে, মাগুৰ মাছ আৰু লাই শাক লৈ আহিলোঁ। লাই শাক এমুঠি দেখা পালোঁ, শেহতীয়া লাই, ইমান ভাল নহ'ব চাগে, তথাপিও পালোঁ যে লাই শাক খাই ভাল পাওঁ, সেইকাৰণে লৈ আহিলোঁ। আজি তাকে আপোনালোকক দেখুৱাওঁ কেনেকৈ বনাওঁ। আৰু এয়া এইফালে মই লাইখিনি কাটি ল'লোঁ মিহি মিহিকৈ, আৰু লগতে বিলাহী আৰু আদা নহৰু, এয়া আদা লৈছোঁ, নহৰু, জলকীয়া, লগতে এয়া মান ধনিয়া পাত, যি মছলা দিম মানে গোটেইখিনি একেলগতে দি লৈছোঁ। আৰু এনেকৈ মিক্সাৰত পিচি ল'ম, পিচি পেনে বনাম। আৰু আশা কৰিছোঁ শেষলৈকে চাব। এইফালে মাছখিনি হালধি নিমখ সানি ল'লোঁ। গৈ মাছটো সানিয়ে পালোঁ বাৰু, এইটো সানিব নালাগিছিল, পৰিম যিহেতু। এইখিনিয়ে মাগুৰ মাছখিনি সানি ল'লোঁ। আৰু এইফালে এইখিনি পিচি ল'লোঁ। এয়া লাই, বিলাহী, জলকীয়া, যি মছলা দিব লাগে একেলগতে পিচি ল'লোঁ। এতিয়া আৰম্ভ কৰোঁ বনাবলৈ। এইফালে কেৰাহীও পাতি ল'লোঁ। এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ, বেছি ফুল ফ্ৰাইও নকৰোঁ, অকণমান হাফ ফ্ৰাই কৰি লৈছোঁ। এইফালে এয়া মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল, হাফ ফ্ৰাই। আৰু এয়া মই এই আলুখিনিও দিম, আলুখিনি মই দাইলত দি দিছিলোঁ বইল, মাছৰ লগত দি দিছোঁ। আৰু এতিয়া এইখিনি পিচি লোৱা এইখিনি দি দিওঁ, বিলাহী লাই একেলগতে পিচি দিছিলোঁ, যিমান যি মছলা আছে। এয়া অলপ দেৰি উতলিব দিলোঁ, উতল আহিবলৈ দিলোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে এনেকৈ অলপ ভাজি ল'লোঁ। এতিয়া মাছখিনি দি দিওঁ, এয়া আলু আৰু মাছ একেলগে দি দিওঁ। এইখিনি দেখুৱাই এয়া মাছ দি দিছোঁ। সিজাৰ পাছত এয়া ধনিয়া দি দিছোঁ। আৰু অলপ গ্ৰেভি টাইপতে বনাইছোঁ, দালি বনাইছোঁ, তথাপিও অলপ এনেকৈ জোল টাইপতে বনাই দিছোঁ। এয়া হৈছে একেবাৰে শেষত ভাত খোৱা সময় হৈছে, আৰু বাঢ়ি লৈছোঁ। আৰু এয়া
মাছ, আলু, বিলাহী এনেকৈ বনাই খালোঁ। আজি দুপৰীয়া সাঁজটো অকণমান দেখুৱাই দিছোঁ। আৰু এয়া হৈছে আমাৰ ঘৰলৈ অহা হুঁচৰি, আমাৰ নামঘৰ সংঘৰ হুঁচৰি। ৰাতি 8টামান বাজিছে, হুঁচৰি আহিছে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। অকণমান আন্ধাৰ হৈছে, তথাপিও দেখুৱাবলৈ মন গৈছে। অকণমান দেখুৱাই দিছোঁ আমাৰ ঘৰলৈ অহা হুঁচৰি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। হুঁচৰিৰ লগতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।